বহুত এটা ডাঙৰ ভাল খবৰ আহি গ'ল আৰু সেই খবৰটো হৈছে আপোনালোকে চাইছে ইয়াতে চাওক এই যেটো 4500 পদৰ যে ডকুমেন্ট ভেৰিফিকেশ্যন ইয়াতে চাওক আপোনালোকে ইয়াতে ডেটখিনি চাই আছে 17 তাৰিখৰ পৰা এই 4500 পদৰ কাৰণে এপ্লাই কৰা কেণ্ডিডেটৰ চাওক কোনসকলৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব নামবিলাক আছে আপোনালোকৰ ইয়াতে যদি আপোনালোকৰ নাম ইয়াতে আছে নিশ্চয় আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ডেটটো হৈছে 17 তাৰিখৰ পৰা আপোনালোকে ইয়াতে মানে এই ডকুমেন্ট ভেৰিফিকেশ্যনটো ক'ত হ'ব আপোনালোকে এড্ৰেছটো চাই আছে এড্ৰেছটো দিয়া আছে ইয়াতে নামবিলাক আপোনালোকে চাব পাৰিব ইয়াতে এখৰ পৰা নামলৈকে সিৰিয়াল নম্বৰ দিয়া আছে লগতে ইয়াতে কোনটো টেবুলত আপোনালোকৰ এই ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব হেটো দিয়া আছে আপোনালোকে চাওক এটা ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন আইডি আৰু লগতে কেতিয়া আপোনালোকৰ এই ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব যেটো আপোনালোকে বহুত দিনৰ পৰা আশা কৰি আছিল যে 4500 পদৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কামখিনি কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বুলি যেটো আপোনালোকে আশা কৰি আছিল এতিয়া সেই আশাটো আৰু আপোনালোকৰ কাম হ'ল মানে নিশ্চয় আপোনালোকে আপোনালোকৰ এই যেটো নতুনকৈ এপ্লাই কৰিছিল 4500 পদৰ এলপি আৰু ইউপিৰ তাতে আপোনালোকৰ নামখিনি নিশ্চয় আহি যাব ইয়াতে বাকি আপোনালোকৰ নাম যদি ইয়াতে আছে নিশ্চয় আপোনালোকে ডকুমেন্টছখিনি লৈ যায় মানে অৰিজিনাল ডকুমেন্টখিনি লগত লৈ আপোনালোকে এই যেটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছ হিচাপমতে আপোনালোকে গৈ কিনে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যনখিনি কৰি ল'ব বাকি ইয়াতে বিশেষকৈ প্ৰথম পৰ্যায়ৰ যিখিনি কেণ্ডিডেটৰ নাম আহিছে তেওঁলোক হৈছে পিডব্লিউডি ক্যাটাগৰীৰ কেণ্ডিডেট তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন যেটো ষ্টাৰ্ট হ'ল ইয়াতে চাওক ইয়াতে দিয়া আছে যে পিডব্লিউডি ক্যাটাগৰীৰ যিখিনি কেণ্ডিডেট তেওঁলোকৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব 17 তাৰিখৰ পৰা দিনৰ 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব পাৰিব বিশেষকৈ আপোনালোকে ডকুমেন্ট ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনালোকে খৰখেদা নকৰিব সকলো অৰিজিনাল ডকুমেন্টছ লগত লৈ যাব এইখিনি আছিল আজিৰ ভিডিও ধন্যবাদ